সমীৰণ যে প্ৰথম কথা হৈছে যে আপুনি ইতিমধ্যে যেহেতু উল্লেখ কৰিছে যে প্ৰথমবাৰৰ বাবে অৰ্থাৎ ছিংগাপুৰৰ পৰা যেতিয়া গুৱাহাটী আহিছিল প্ৰথম মুখ খোলা অৰ্থাৎ গোটেই কথাখিনি বা কাহিনীখিনি বিশ্লেষণ কৰা মানুহজন আছিল শেখৰজ্যোতি গোস্বামী আৰু যিগৰাকী শেখৰজ্যোতি গোস্বামীক বিয়লি ভাগত অৰ্থাৎ কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিলে চিআইডি বা এছআইটিয়ে গ্ৰেপ্তাৰ কৰিলে গতিকে সমান্তৰালকৈ অমৃতপ্ৰভা যিগৰাকী অমৃতপ্ৰভা মহন্ত তেওঁক গ্ৰেপ্তাৰ কৰিছে গতিকে এই দুগৰাকী ব্যক্তি আছিলে যে যি দুগৰাকী ব্যক্তিয়ে নিজকে ক্লিন চিট দিয়াৰ এটা চেষ্টা কৰিছিল ইয়তত তেওঁলোক উপস্থিত আছিল যে ইয়তত উপস্থিত থকাৰ পাছত জুবিন গাৰ্গৰ কোনো এগৰাকী আগবাঢ়ি যোৱা নাছিল তেওঁক জীৱন ৰক্ষা কৰিবলৈ আৰু যাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হ'বলগীয়া হ'ল এইগৰাকী শেখৰজ্যোতি গোস্বামী সাঁতুৰি আছিল যিটো সময়ত জুবিন গাৰ্গ ককবকাই আছিল বা পানী পা তেওঁক কাৰোবাৰ সহায় বিচাৰিছিল সেইটো সময়ত কিন্তু কোনো এগৰাকী আগবাঢ়ি যোৱা নাছিল সেই সময়ত শেখৰজ্যোতি গোস্বামী যিখন সাগৰ সেই সাগৰত সাঁতুৰি আছিল গতিকে লাইফ জেকেট লগাই সাঁতুৰি থকা মানুহজনে জুবিন গাৰ্গৰ ওচৰলৈ আগবাঢ়ি যোৱা নাছিল এই গোটেই বিষয়খিনি তেওঁলোকে চিআইডিয়ে তেওঁলোকক হয়তো বা এছআইটিয়ে তেওঁলোকক সোধা পোছা কৰিছে আৰু সোধা পোছাৰ অন্তত তেওঁলোকক যিহেতু গ্ৰেপ্তাৰ কৰিছে গতিকে নিশ্চয়কৈ ইয়াত কোনো গ্ৰেপ্তাৰৰ কিবা থল আছে আৰু যাৰ বাবে গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে এটা দ্বিতীয়টো বিষয় এইটো হৈছে যে অমৃতপ্ৰভা যি মহন্তৰ মোবাইলত বহু বিস্ফোৰক বা এনে কিছুমান ভিডিঅ' চিআইডিয়ে বা এছআইটিয়ে লাভ কৰিছে যিসমূহ ভিজুৱেলে যি ৰহস্য যি মৃত্যুৰ ৰহস্য সেই ৰহস্যক আন এটা ফালে লৈ গৈছে বা যি ৰহস্য সেই ৰহস্যৰ নতুন কিছু তথ্য এছআইটিয়ে লাভ কৰিছে গতিকে এই গোটেই বিষয়খিনি যে প্ৰথম অৱস্থাত অমৃতপ্ৰভা মহন্ত তাত যিহেতু আছিলে মোবাইলত তেওঁ যি ভিজুৱেল সংগ্ৰহ কৰিছিল তাৰপাছত সেই ভিজুৱেলসমূহ আচলতে সংবাদ মাধ্যমত যে টুকুৰা টুকুৰিকৈ দিয়া আচলতে কেনেধৰণে দিছিল বা কিহৰ বাবে এনেধৰণে দিবলগীয়া হৈছিল কাক দিছিল ভিডিঅ'খিনি গোটেই বিষয়খিনি হয়তো এছআইটিয়ে তেওঁলোকক সোধা পোছা কৰিছে আৰু ইজনৰ লগত হয়তো সিজনৰ মতবিৰোধ বা তেওঁলোকৰ মত মিলা নাই আৰু যাৰ বাবে তেওঁলোক ৰোষত পৰিবলগীয়া হৈছে সমান্তৰালকৈ সময়ত এইকণতে মই আৰু এটা কথা উল্লেখ কৰোঁ সন্দীপন গাৰ্গ যিগৰাকী বৰ্তমানো জেৰাৰ সন্মুখীন হৈ আছে যে 10 বজাত আমি যদি আন কেইবাদিনৰ কথা কওঁ যে এছআইটিয়ে যি ধৰণৰ জেৰা চলাইছিল প্ৰায় 10 বছৰ পূৰ্বে বা 10 বজাৰ ভিতৰত যিসকলক জেৰা কৰিবলৈ লৈ অহা হয় তেওঁলোকক এৰি দিয়ে বৰ্তমান প্ৰায় 11 বাজিব হ'ল সন্দীপন গাৰ্গ কিন্তু বৰ্তমানো এছআইটিয়ে জেৰাৰ সন্মুখীন হ'বলগীয়া হৈ আছে বা জেৰা তেওঁক চলাই আছে এইকণতে এটা কথা সন্দেহ বা উল্লেখ কৰিব পাৰি নেকি যে কেনেবাকৈ এইগৰাকী সন্দীপন গাৰ্গকো গ্ৰেপ্তাৰ কৰিব নেকি এই গোটেই বিষয়টো কিন্তু বৰ্তমান চৰ্চাৰ এটা বিষয় হৈ পৰিছে আৰু এই কাৰণে চৰ্চাৰ বিষয় হৈ পৰিছে যে বৰ্তমান প্ৰায় 11 বাজিব হ'ল বৰ্তমানো জেৰাৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে গতিকে যদিও আৰক্ষীয়ে বা এছআইটিয়ে যদিও বৰ্তমানলৈকে কোনো স্পষ্টতা কৰা নাই বা স্পষ্ট কৰা নাই তৎসত্ত্বেও এনেধৰণৰ সন্দেহ কৰিব পাৰি নেকি যে এইগৰাকী সন্দীপন গাৰ্গো গ্ৰেপ্তাৰ হ'ব পাৰে নেকি এই কাৰণে মই কথাখিনি উল্লেখ কৰিছোঁ যে এইগৰাকী সন্দীপন গাৰ্গো ইয়তত আছিল এইগৰাকী সন্দীপন গাৰ্গেও কিন্তু জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুৰ সময়ত বা জুবিন গাৰ্গে যিটো সময়ত ককবকাই আছিল বা সহায় বিচাৰিছিল কোনো কিন্তু আগবাঢ়ি যোৱা নাছিল গতিকে নেগলিজেন্সিৰ আমি যদি কথা কওঁ বা গাফিলতিৰ কথা কওঁ এইগৰাকী সন্দীপন গাৰ্গো ৰোষত পৰিব গতিকে সেইটোৱে সেইখিনি কথাই আচলতে মূল প্ৰসংগ আৰু দেখিবলৈ পোৱা গৈছে যে যিহেতু আজিৰ তাৰিখত 4জনকৈ ব্যক্তি জালত পৰিছে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী সহশিল্পী সমান্তৰালভাৱে অমৃতপ্ৰভা জালত পৰিছে কালিৰ দিনটোত সিদ্ধাৰ্থ শৰ্মা জালত পৰিছিল শ্যামকানু মহন্ত জালত পৰিছিল এতিয়া ইয়তত থকা বাকী মানুহখিনি কি হ'ব সেইখিনি মানুহ জালত পৰিব নপৰে আৰু যিহেতু শ্যামকানু মহন্তও এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত আছে সোমাই পৰিছে গতিকে তাৰ যিটো আনুষংগিক প্ৰক্ৰিয়া অৰ্থাৎ জুবিন গাৰ্গৰ যিটো বিয়োগৰ সময়ছোৱাত থকা ব্যক্তিসকল সেইসকলক জেৰা কি পৰ্যায়ত কৰা হৈছে সেয়া অত্যন্ত লক্ষণীয় হ'ব